এই এনেকা সাপ দেখা পালো, এনেকা সাপ জীৱনত দেখাই পোৱা নাছিলো। বহুত এনেকা ডেঞ্জাৰ সাপ আমি কোনোদিন দেখাই নাছিলো। মানিকপুৰত বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ। আজি সন্ধিয়া কিছু সময় আগতে মানিকপুৰ বৰিপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত পুৰণি পেট্ৰল পাম্পৰ চৌহদৰ ভিতৰতে প্ৰত্যক্ষ কৰা হয় এডাল বিৰল প্ৰজাতিৰ কৰেল ৰেড কুক্ৰী সাপ। আৰু তেওঁলোকে মানিকপুৰ বন উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ লোক আৰু লগতে উপস্থিত হয় সাপ উদ্ধাৰকাৰী কাছেম ৰেস্কিউৱাৰ নামৰ ব্যক্তিজন। আৰু তেখেতে আহি উদ্ধাৰ কৰে সেই বিৰল প্ৰজাতিৰ কৰেল ৰেড কুক্ৰী সাপডাল। পিছত উদ্ধাৰ কৰা সাপডাল বন বিভাগৰ তত্ত্বাৱধানত লৈ যোৱা হয় বন বিভাগৰ কাৰ্যালয়লৈ। আৰু তাৰ পিছতেই কোনো সুৰক্ষিত জংঘলত এৰি দিব বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে। নমস্কাৰ বন্ধুসকল, চাওক আমি আজি আহিছোঁ আমাৰ এই মানিকপুৰ তেল ডিপুত। তো আমাক ফোন কৰিলে এটা সাপ ওলাইছে বুলি, তো আমি আহিছোঁ সাপটো ৰেস্কিউ কৰিবৰ কাৰণে। হয়তো আপোনালোকে জানে ইয়াৰ আগত বহুত নিউজ পাইছে আপোনালোকে। মোৰ নাম মহম্মদ কাছেম আলী ৰেস্কিউৱাৰ। তো চাওক এই সাপটো একচুৱেলি আমাৰ ইয়াতে নতুনকৈ দেখা পালোঁ। আগত ইমান সাপ ৰেস্কিউ কৰিছে, এনেকুৱা সাপ দেখা নাই। তো চাই লওক সাপটো, কিন্তু আপোনালোকে ইমান ভয় খাব নালাগে, এইটো ইমান বিষাক্ত সাপ নহয়। আৰু দ্বিতীয় কথা হ'ল কি, সাপটো যদি কেতিয়াবা আপোনালোকৰ ঘৰত সোমায় বা আপোনালোকে সাপটো মাৰিব নালাগে। আপোনালোকে কি কৰিব, যিকোনো এটা ৰেস্কিউৰক ফোন কৰিলে আপোনালোকৰ পৰা সাপটো লৈ কিনে আৰামছে জংঘলত ৰিলিজ কৰিব। তো এতিয়া ময়ো কিন্তু ঠিক তেনেকুৱা কৰি আছোঁ, সাপবিলাক ৰিলিজ কৰোঁ, কৰা জংঘলত ৰেস্কিউ কৰাৰ পিছত ৰিলিজ কৰোঁ। চাওক এই হৈছে সেই সাপটো। চাওক একচুৱেলি নতুন মডেলৰ এটা সাপ। তো আপোনালোকে সাপটো চাওক কেনেকৈ আমি ৰেস্কিউ কৰোঁ। এইটো কোৰাল কুপি বুলি কয়, কোৰাল কুপি বুলি কয়, ৰেড কালাৰ। এইটো চাওক চাওক অলৰেডি মোৰ সাপ এইটো ৰেস্কিউ কৰা হৈ গ'ল। তো একচুৱেলি কিন্তু সাপটো ইমান চিৰিয়াছলি নহয়, বিষাক্ত নহয়। এইটো চাওক সাপটো আমি হাতেৰে ধৰিছোঁ। এইটো হৈ গ'ল আমাৰ ৰেস্কিউ কৰা। এতিয়া আমি সাপটো আৰামছে লৈ কিনে এইটো আকৌ আমি ফৰেষ্টত এইটো ৰিলিজ কৰিম। যোগাযোগ হৈছে, অলৰেডি আছে আমাৰ লগত বন বিভাগৰ মানুহ। এইফালে হওক, বন বিভাগৰ মানুহ আমাৰ লগত আছে অলৰেডি। হয় নমস্কাৰ, আমি ৰাখালডুবি বিট অফিচাৰে আমাক ফোন কৰিলে। ফোন কৰাত আমি আহিলোঁ মানিকপুৰ বিটৰ পৰা। আৰু সাপটো এতিয়া বৰ্তমান আমি ধৰিলোঁ। ধৰি পেলাই আমি প্ৰটেকশ্যন পাৰ্টি আহিব, আমাৰ লৈ যাব। বঙাইগাঁও জিলাত বিভিন্ন জেগাত সাপটা ওলাই থাকে, মানুহ এজন ধৰিবৰ কাৰণে লাগে। চৰকাৰে যেনে ব্যৱস্থা লয়। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।